নমস্কাৰ, আপোনালোকে চাই আছে ক্ৰিকেট ফ্ৰম আছাম। BCCIৰ ফালৰ পৰা খবৰ ওলাইছে যে BCCI সচিব দেৱজিৎ শইকীয়াই IPL হ'বলগীয়াত KKRৰ টীম হৈ 9 কোটি টকাত নিলামত লোৱা বেগী বলাৰ বাংলাদেশৰ মুস্তাফিজুৰ ৰহমানক IPL খেলিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ দিছে। যিহেতু বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল, সেইবাবে যুদ্ধসদৃশ পৰিৱেশৰ ফলত পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশৰ খেলুৱৈসকলক IPLত খেলিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। এইটোৱে খবৰ ওলাইছে। মই পোনপ্ৰথমভাৱে এইটো ভিডিঅ' দিছোঁ। আপোনালোকে কেনে পালে? ভাল লাগিলে যি কমেণ্ট আৰু লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি যাব। আৰু ভিডিঅ' আহিব IPL আৰু এদিনীয়া ODI টিম ভাৰতৰ ভিডিঅ' আহি আছে। যিহেতু এতিয়া ভাৰতৰ আৰু নিউজিলেণ্ডৰ মাজত এদিনীয়া খেল হ'বলৈ গৈ আছে, তাৰ ওপৰত স্কোৱাড এনালাইচিছৰ ওপৰত ভিডিঅ' দিম বুলি ভাবিছোঁ। গতিকে আপোনালোকৰ সহায় লাগিব আৰু মৰম দিব। মই একেবাৰে নতুন, যিহেতু আপোনালোকে নতুনকৈ যদি আহিছে মোৰ চেনেললৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।